Dear students, today we will prove theorem number 5 of probability. If A and B are the independent events, then we have to prove this 3 theorem. So, what will be the condition for independent event? The proof to korunte first janibo lagibo what is the condition for independent event in case of probability. Okay, yet given A and B are independent event. First of all, write given A and B are independent events. Then, by condition, probability of A intersection B must be equal to probability of A into probability of B. যেতিয়া দুটা ইভেন্টক ইণ্ডিপেণ্ডেণ্ট বুলি কোৱা হ'ব তেতিয়াহ'লে probability law মতে আমি কি পাম যে probability of A intersection B দুইটাৰ যিটো ইণ্টাৰছেকশ্যনটো কি হ'ব সিহঁতৰ ছেপাৰেট যিটো probability থাকিব তাৰ মাল্টিপ্লিকেশ্যন হ'ল এতিয়া আমি এই কণ্ডিশ্যনটোৰ সহায়ত আমি কি কৰিব লাগিব 1 2 আৰু 3 আটাইকেইটা প্ৰুভ কৰিব লাগিব so for the first A complement and B complement are also independent. এইটো কণ্ডিশ্যনৰ পৰা আমি উলিয়াব লাগে যদি A আৰু B independent হয় তেতিয়াহ'লে A complement আৰু B complementটো আমাৰ কাৰণে independent হ'ব তাৰ কাৰণে আমি প্ৰুভ কি কৰিব লাগে যে probability of A complement intersection B complement is equal to probability of A complement into probability of B complement. কৈছে যে A আৰু B independent আমি তেতিয়া গম পাইছোঁ কি যে probability of A intersection B is equal to probability of A into probability of B হয়নে এতিয়া কথা হ'ল আমাক কৈছে যে আমি প্ৰুভ কৰিব লাগে A complement আৰু B complement independent তাৰমানে আমি কি প্ৰুভ কৰিব লাগে যে এইটো is equal to এইটো হ'ল এতিয়া তাৰ কাৰণে চ' আমি ফাৰ্ষ্ট কি কৰিম লেট লেফ্ট হেণ্ড ছাইড বুলিয়ে লৈ লোৱা probability of A complement intersection B complement আমি ফৰ্মুলা জানোৱেই probability ফৰ্মুলা নাজানিও আমি সেটৰ ফৰ্মুলা জানো সেই সেম ফৰ্মুলাবিলাকে ইয়াত probability হিচাপে ইউজ হ'ব তাত যেনিবা n অফ ইভেন্ট সেটছ থাকে ইয়াত যেনিবা probability থাকিব ডিফাৰেঞ্চ এইটো n ৰ ঠাইত p হ'ব ইয়াত চ' এইটো ইজ ইকুৱেল টু probability of A union B আমি ফৰ্মুলা অলৰেডি পাই ছটা নে সাতটা ফৰ্মুলা আছিলে সেট থিয়ৰেমত সেট তাত সেটত আছিলে তেতিয়া সেই তাৰ পৰা আমি ফৰ্মুলাবিলাক পাম এতিয়া A ইউনিয়ন B কাৰণে ফৰ্মুলা আছে ইয়াত আমাক কোৱা নাই মিউচুৱেলি এক্সক্লুসিভ বুলি গতিকে আমি এইটো ফৰ্মুলা লিখিব লাগিব যদি মিউচুৱেলি এক্সক্লুসিভ ক'লেহেঁতেন তেতিয়াহ'লে probability of A union B is equal to probability of A plus probability of B theorem number 1 হ'ব এতিয়া theorem number 1 নহয় সৰি এডিটিভ লটো হ'ব ফাৰ্ষ্টটো এতিয়া ব্ৰেকেট 2 উঠাই দিয়া প্লাস হৈ গ'ল হ'ল তাৰপিছতে 1 মাইনাছ PA মাইনাছ PB ইয়াত A ইণ্টাৰছেকশ্যন B কাৰণে কি হ'ব আমি কণ্ডিশ্যন পায়ে থৈছোঁ গতিকে ইণ্ডিপেণ্ডেণ্ট ইভেণ্টৰ কণ্ডিশ্যনটো ইয়াত বহুৱাই দিয়া তাৰপিছত এতিয়া এইটো আৰু এইটোৰ পৰা এই দুইটা টাৰ্মৰ পৰা আমি probability of B কমন ল'ব পাৰোঁ বাকি থাকিলে এইটো তাৰপিছত আমি এই দুটাৰ পৰা 1 মাইনাছ পি এইটো কমন ল'ব পাৰোঁ সৰি বাকি থাকিব 1 মাইনাছ পি বি হ'ল 1 মাইনাছ পি মানে কি probability of A complement সৰি এটা মাইনাছ কিয় লিখিলোঁ মই কমনহে লৈছোঁ এইটো কমন হ'লে 1 মাইনাছ পি ইনটুহে হ'ব সৰি এইটো হৈ গ'ল probability of B complement গতিকে এটা প্ৰুফ হৈ গ'ল therefore A complement and B complement are independent হ'ল সৰি ইভেন্টছ number 2 কি দিয়া আছে A and B complement are also independent A আৰু B complement independent বুলি প্ৰুফ কৰিব লাগে ইয়াত কি কৰিম probability of A intersection B complement is equal to proof কৰিব লাগে probability of A into probability of B complement আকৌ left hand side লোৱা
A intersection B complementক আমি কি বুলি লিখিব পাৰোঁ probability of B probability of A minus probability of intersection B এইবিলাক ফৰ্মুলা তোমালোকে সেটত অলৰেডি পাইছা সেইকাৰণে সেইবোৰ আকৌ কৈ থকা নাই ইয়াৰ কাৰণে probability of A probability of B দুইটাৰ পৰা probability of A common বাকি থাকিলে probability of B তাৰ মানে এটো হৈ গ'ল B complement হৈ গ'ল এটো প্ৰুফ কৰিব লগা আছিল therefore A and B complement are independent events হল ইজি টান নহয় একো টান নহয় এটো খালি ফৰ্মুলা গিটা মনত ৰাখিব লাগিব আৰু কোড কি কন্ডিশন লগাব লাগে সেইটো চাব লাগিব আৰু ফাৰ্স্ট যেটো কন্ডিশন দিছে ইন্ডিপেন্ডেন্ট ইভেন্টৰ কাৰণে সেইটো মনত ৰাখিবলেই হৈ গ'ল এতিয়া দু 3 নম্বৰ আছে সেইটো তোমালোকে নিজে কৰিবা number 3 do yourself হল তা থাকক আজিৰ কাৰণে থ্যাংক ইউ